এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু দৃষ্টিপাত। দৃষ্টিপাত অনুষ্ঠানত আজি জলবায়ু পৰিৱৰ্তন বিষয়ক এটি আলোচনা শুনিবলৈ পাব। অনুষ্ঠানত আজি গুৱাহাটীৰ পৰিৱেশ আৰু জলবায়ু কাৰ্যপন্থা সংস্থাৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ সঞ্চালক ডক্টৰ কমল কুমাৰ তাঁতী উপস্থিত আছে। অনুষ্ঠানটোৰ আঁত ধৰি এয়া অৰুণিমা গোস্বামী। নমস্কাৰ শ্ৰোতাসকল, দৃষ্টিপাতলৈ আপোনালোকক স্বাগতম। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে আজিৰ দৃষ্টিপাতত আমি অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, জলবায়ু পৰিৱৰ্তন। আৰু এই বিষয়ে কথা পাতিবলৈ আমাৰ সৈতে আছে গুৱাহাটীৰ পৰিৱেশ আৰু জলবায়ু কাৰ্যপন্থা সংস্থা চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একশ্যন ফাউণ্ডেশ্যনৰ গৱেষণা আৰু উন্নয়ন শাখাৰ সঞ্চালক ডক্টৰ কমল কুমাৰ তাঁতী। আপোনাক এই অনুষ্ঠানলৈ আদৰিছোঁ। নমস্কাৰ। আৰু শ্ৰোতাসকলৰ বাবে আপুনি চিনাকি, অন্য এটা আপোনাৰ চিনাকি আছে, খুব সুন্দৰ পৰিস্থিতি আৰু বিভিন্ন মাধ্যমৰ জৰিয়তে, আকাশবাণীৰ জৰিয়তেও আপোনাৰ কবিতা, আপোনাৰ লেখাসমূহ তেখেতসকলে চিনি পায়। আৰু মই ক'বলৈ ভাল পাইছোঁ যে 2012 চনৰ সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ বিজয়ী, 2008 চনত মুনীন বৰকটকী সাহিত্য বঁটা বিজয়ী তেখেত। কিন্তু আমি আজি তেখেতক আমন্ত্ৰণ জনাইছোঁ এটা বিশেষ কাৰণত, আৰু জলবায়ু পৰিৱৰ্তন বিষয়ক আলোচনাৰ বাবে। গতিকে প্ৰথমতে আপোনাৰ সৈতে এটা কথা ভগাই ল'বলৈ বিচাৰিছোঁ যে কালি আমি দেখিলোঁ যে গুৱাহাটী মহানগৰীৰ কথাটো যদি কওঁ, যে কালি একাংশ অঞ্চলত ইমান ভয়ংকৰ এটা পৰিৱেশ, এনেকুৱা ধৰণৰ ধুমুহা, আৰু তাৰ ফলত আমি দেখিছোঁ যে আকাশবাণীৰ চৌহদকে ধৰি বিভিন্ন অঞ্চলত গছ গছনি ভাঙি ভয়ংকৰ অৱস্থা এটা সৃষ্টি হৈছে। কিন্তু তাৰ বিপৰীতে দেখিছোঁ যে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত কিন্তু কোনো চিন মুকাম নাই, খুব গৰম বতৰ বা তেনেকুৱা ধৰণৰ। তো এই যে বৈপৰীত্য, এই যে এটা ঠাইৰ যিটো জলবায়ুৰ এটা চৰিত্ৰ সলনি হৈ গৈছে, এই সন্দৰ্ভত কি ক'ব খোজে আপুনি? প্ৰথমতে মই এটা কথা উল্লেখ কৰিব খুজিছোঁ যে জলবায়ু পৰিৱৰ্তনৰ গোটেই বিষয়টো আচলতে বিচ্ছিন্ন বিষয় নহয়, এইটো এটা গ্ল'বেল ছাবজেক্ট। আমি গোটেই পৃথিৱীত যি ধৰণৰ পৰিৱেশ চলি আছে বা যি ধৰণৰ এটা ক্লাইমেট লৈ পেলাই মানে পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন এনেকুৱা আমি ঘটনা দেখিছোঁ। গতিকে মই প্ৰথমেই ক'ম যে এই গোটেই গুৱাহাটীত যিটো ঘটনা হৈছে সেইটো বিচ্ছিন্ন ঘটনা নহয়, তাত কেইবাটাও কাৰণ আছে। যে আজি প্ৰায় দুটা দশক ধৰি আমি মাজতে কৰা এটা ষ্টাডি মতে, এটা ৰিপৰ্ট মতে, যে 2010 চনৰ মানৰ পৰা আৰু ধৰি লৈছোঁ 2010 চনৰ পৰা 2050 চন মানলৈকে আমি এটা যদি মানে এটা ষ্টাডি কৰিছিলোঁ, মানে ফৰকাষ্ট বুলি কয়, মানে আগলৈ কি হ'ব সেইটো সম্পৰ্কে। তেতিয়া এটা কথা দেখা গৈছে যে উত্তৰ পূৰ্বাঞ্চল, আমি বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলক লৈ কাম কৰাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ যিটো ছাৰ্ফেচ টেম্পাৰেচাৰ, যিটো ধৰক মানে গৰম হ'বলৈ লৈছে, সেইটো মানে বিভিন্ন হেৰিত দেখা গৈছে, মানে গোটেই অঞ্চলটো আচলতে গৰম হৈ আহি আছে। তাৰ বিভিন্ন কাৰণ আছে, কিন্তু তাত আৰু এটা ঘটনা আমি দেখিছোঁ, যিহেতুকে গৰম বতাহটো খুব আহিছে, আৰু তাৰ লগতে আৰু কেইটামান ঘটনা হৈছে যে আমি আগতে কি আছিলে যে আমি যিকোনো ধৰণৰ ৱেডাৰ ইভেণ্টছ, মানে বতৰৰ সম্পৰ্কীয় যিবিলাক পৰিঘটনা, সেইবোৰত আমি মানে এটা পেটাৰ্ণ দেখিছিলোঁ। কিন্তু এতিয়া আমি দেখিছোঁ তো বৰষুণৰ ক্ষেত্ৰতে যদি আমি চাই লওঁ, এইটো বৰষুণৰ কাৰণে যিহেতু হৈছে, যে আমি যিমানবোৰ ষ্টাডি কৰি দেখি পাইছোঁ, আগতে বৰষুণৰ এটা চিৰিয়েলিটি আছিলে, এটা কণ্টিনিউটি এটা আছিলে। কিন্তু এতিয়া দেখা গৈছে যে বৰষুণটো এনেকুৱা হৈছে যে এক্সট্ৰিম ৱেডাৰ ইভেণ্টছ বুলি কওঁ আমি। তাৰমানে বৰষুণটো যদি হৈছে খুব কম সময়ৰ ভিতৰত খুব বেছিকৈ বৰষুণ হৈছে, তাৰপিছত কিন্তু এটা দীঘলীয়া খৰাং, আকৌ ধৰক খুব বেছিকৈ বৰষুণ হৈছে বা এটা মাজে মাজে হৈ আছে। আগতে কি আছিলে, এই খৰাংটোৰ খুব কম আছিলে। এতিয়া অসমৰ বিভিন্ন অঞ্চলত আমি দেখিব যে আৰু যেতিয়া বৰষুণ হ'বলগীয়া হয় তেতিয়া আমি খৰাং দেখোঁ। গতিকে অসমত মানে বৰষুণতকৈও আমি বৰষুণে যিটো ধৰক ঘটনা ঘটাইছে, কালিৰ ধুমুহা বৰষুণে বৰদৈ চিলাৰ বুলি যদি কওঁ, এইবোৰ ধৰক আমি আচলতে ফৰকাষ্টিং ছিষ্টেমটোত এটা প্ৰব্লেম হৈছে, সেইকাৰণে যে আমি ইমান হঠাৎ পৰিৱৰ্তন হৈছে যে সেই বিষয়ে সেই ঘটনাৰ সম্পৰ্ক, মানে সেই ঘটনা বা পৰিঘটনা লৈ পেলাই এটা আগলি বতৰা দিয়াটো বহুত সময়ত দিব পৰা নাই। এতিয়া তাৰ কাৰণটো কিন্তু আমি অন্যক দোষ নিদিওঁ, সেইটোৰ কাৰণটো আমি মানুহেই, যে আমি যিমানবোৰ ঘটনা ঘটি আছে আমি নিজেই তাৰ কাৰণে দায়ী।
এতিয়া আমি ধৰি লৈছোঁ যে অকল বৰষুণ নহয়, এতিয়া মই খৰাঙৰ কথাটো যে কৈছিলোঁ, খৰাংটো লাহে লাহে অসমত খুব দীঘলীয়া হ'বলৈ লৈছে। এতিয়া অসমত এনেকুৱা পৰিস্থিতিও আহিছে যে মাটি ফাটি চিৰাল ফটাৰ অৱস্থা হৈছে। তাৰ লগতে আৰু কিছুমান আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আগৰ যিটো এগ্ৰিকালচাৰ যিটো পেটাৰ্ণ, আমি যেনেকৈ খেতিৰ আৰম্ভণি বা খেতিৰ শেষলৈকে, গতিকে এই জলবায়ু পৰিৱৰ্তনে আটাইতকৈ যদি ক্ষতি কৰিছে দুটা বিষয়ত, এটা হৈছে মানুহৰ মানে খেতিৰ ক্ষেত্ৰত এগ্ৰিকালচাৰত, আৰু এটা হৈছে মানুহৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত। গতিকে এই দুইটা বিষয় সম্পৰ্কে আমি যিমানখিনি বুজি পাইছোঁ যে আহি থকা দিনবোৰত জলবায়ু পৰিৱৰ্তনৰ কাৰণে খেতিটো খুব এফেক্ট কৰিব, কৃষি কাৰ্যত খুব এফেক্ট কৰিব, আৰু দ্বিতীয়টো কথা হৈছে যে ক্লাইমেট ৰিফিউজি বুলি যিটো আমি কওঁ, যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে আমি ধৰক জলবায়ু শৰণাৰ্থীৰ সংখ্যাটো বাঢ়িব। এতিয়া যোৱা প্ৰায় 5 বছৰমান এটা ষ্টাডি দেখা গৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ মানুহবোৰ, বিশেষকৈ মণিপুৰ, নাগালেণ্ড, অৰুণাচল আৰু অসম, ত্ৰিপুৰাৰ কথাও আহিছে, কিন্তু বহু মানুহে জলবায়ু পৰিৱৰ্তনৰ কাৰণেই হওক, অন্যান্য কাৰণো আছে, কিন্তু মূলতঃ জলবায়ু পৰিৱৰ্তনৰ কাৰণেও উত্তৰ পূৰ্বাঞ্চলৰ পৰাও এতিয়া এটা মানে ক্লাইমেট ৰিফিউজি বহুখিনি বেলেগ বেলেগ ঠাইলৈ গুচি গৈছে। গতিকে এতিয়া এই পৰিৱেশ পৰিস্থিতি আৰু বাঢ়িব। আমাৰ যিহেতুকে বানপানী মানে বিশেষকৈ বানপানী প্ৰৱণ অঞ্চল গোটেইবোৰ, আৰু তাৰ লগতে আমি আৰু এটা বস্তু বহু বছৰ পৰা দেখি আছোঁ যে বায়'ডাইভাৰ্চিটি বুলি যে আমি কওঁ, যে জৈৱ বৈচিত্ৰ্য, উত্তৰ পূৰ্বাঞ্চলৰ সেই জৈৱ বৈচিত্ৰ্য জলবায়ু পৰিৱৰ্তনৰ কাৰণে বহুত বেছি ক্ষতি হৈছে। এতিয়া ধৰক আজি কেইমাহমান আগতে এটা ৰিপৰ্ট মতে আটাইতকৈ তড়িৎ গতিভাৱে অসমতেই আটাইতকৈ বেছি মানে বনাঞ্চল ধ্বংস হৈছে। গতিকে এই গোটেই পৰিৱেশ পৰিস্থিতি গোটেই এটা যদি সামৰি লওঁ, এইটো এটা আচলতে তাৰ লগত জড়িত বিষয়। এইটো আমি গোটেই প্ৰক্ৰিয়াটোৰ সৈতে আমি আচলতে আলোচনা কৰিব লাগিব। ঠিকেই। আৰু আপুনি যিটো কথা ক'লে মোৰ মনলৈ আহিছে এটা কথা, যে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলগীয়া পৰিস্থিতি এটা হৈছে, যিটো ৰিফিউজি বা শৰণাৰ্থী বুলি ক'ব পাৰি। গতিকে আমি দেখা পাইছোঁ যে যোৱা বছৰ বা তাৰ আগৰ বছৰো অত্যন্ত বেছি গৰম হৈছিল গুৱাহাটীত বা অসমতো, মানে অভাৱনীয়ভাৱে গৰম বৃদ্ধি পাইছে, বিভিন্ন অঞ্চলত বৃদ্ধি পোৱাৰ দৰে, যিহেতু গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বা তাৰেই প্ৰভাৱ বুলি ক'ব পাৰি। তেতিয়া দেখিছিলোঁ যে আমাৰ ইয়াৰ পৰা ধৰক মেঘালয়লৈ গৈছে বহু লোক, কিন্তু সেই যিসকল গৈছে তেওঁলোক হয়তো খুব বেছি গৰমৰ কাৰণে তাত অকণমান শান্তি বিচাৰি গৈছে, গৈ দেখিছোঁ তাতো আকৌ বেলেগ ধৰণৰ কিছুমান পৰিস্থিতি বা প্ৰদূষণৰ সৃষ্টি কৰিছে তেওঁলোকে গৈ। গতিকে সেই যে প্ৰাকৃতিক দৃশ্য তেওঁলোকে উপভোগ কৰিবলৈ হয়তো কেৱল যোৱা নাই, অকণমান শান্তি বিচাৰি গৈছে। এনেকুৱা ধৰণৰ কথাবিলাক হয়। এখন ঠাইৰ পৰা যেতিয়া আন এখন ঠাইলৈ যাব, তাতো আকৌ প্ৰদূষণ সৃষ্টি হয় কিছুমান, সেই পৰ্যটনৰ সৈতে জড়িত হৈ থাকে এই কথাটো। গতিকে এইবোৰ কথাৰ ওপৰত গুৰুত্ব দিয়াও উচিত। আৰু আপুনি যিটো ক'লে জৈৱ বৈচিত্ৰ্যৰ কথা, তাৰ ওপৰত প্ৰভাৱ, এতিয়া আমি দেখিছোঁ যে জলবায়ুৰ এই যিটো পৰিৱৰ্তন, আপুনি কৃষিৰ কথা ক'লে, এতিয়া আমি দেখোঁ যে যিটো ঋতু অনুযায়ী যি ধৰণৰ শাক পাচলি বা যি হ'ব লাগে তাৰ বহু আগেয়ে হয়তো সেইটো হৈ গৈছে, বা কিছুমান শাক পাচলি আমি দেখোঁ যে ঠাণ্ডাৰ সময়ত সেই নিয়ৰটো পাব লাগে বা কুঁৱলীৰ এটা প্ৰভাৱ পৰিব লাগে, সেই ধৰণৰ পাচলিটো তেতিয়াই হয়তো আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী হয়, তেনেধৰণে পঢ়িবলৈ পাইছিলোঁ। কিন্তু এতিয়া দেখা পাওঁ যে আমি যিকোনো বতৰতে যিকোনো ধৰণৰ পাচলি খাবলগীয়া হয়, বা আমাৰ স্বাস্থ্যৰ বাবে হয়তো সেইটো অনুকূল নহ'ব পাৰে। তেনেকুৱা ধৰণৰ কথাবিলাক দেখিবলৈ পাইছোঁ। এতিয়া এই স্বাস্থ্যৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ, বিশেষকৈ শিশু স্বাস্থ্যৰ ওপৰত, যিহেতু ইউনিচেফে তেনেকুৱা ধৰণৰ এটা কাৰ্যসূচী লৈছে জলবায়ু পৰিৱৰ্তন আৰু শিশু স্বাস্থ্য সম্পৰ্কে, গতিকে শিশুৰ স্বাস্থ্যৰ ওপৰত বা সামগ্ৰিকভাৱে স্বাস্থ্যৰ ওপৰত প্ৰভাৱটো? মই তাৰ আগতে দুটা কথা মেনশ্যন কৰি লৈছোঁ আপোনাৰ কথাখিনি হাত ধৰি, যে আমি যিটো উন্নয়নৰ মডেল লৈছোঁ, উন্নয়নৰ মডেলটো আচলতে আমি যেতিয়া প্ৰথম উন্নয়নৰ কথাটো এটা মডাৰ্ণ কনচেপ্ট, সেইটো যেতিয়া আৰম্ভ কৰিছিলে তাত বহুতখিনি ভুল আছিলে, ভুল ত্ৰুটি আছিলে। এতিয়া আমি সদায় কৈছোঁ বহনক্ষম উন্নয়ন, ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কৈছোঁ। আৰু আপোনাৰ কথাতে মই আৰু এটা কথা কৈ দিওঁ, জলবায়ু পৰিৱৰ্তনৰ এটা খুব ড্ৰাষ্টিক এফেক্ট হৈছে, সেইটো হৈছে আপোনাৰ ফুড ছিকিউৰিটি। আপুনি যিখিনি কথা কৈছে, ফুড ছিকিউৰিটি আৰু তাৰ লগতে ফুড কোৱালিটি, আমি এই সম্পৰ্কে মানে কেইবাটাও অনুষ্ঠানৰ লগত আমি বিভিন্ন সময়ত কথা বতৰা পাতোঁতে ওলাইছে যে মানে বিশেষকৈ নৰ্থ ইষ্টৰ অন্যান্য অঞ্চলবোৰত যে আগৰ যিটো ফুড কোৱালিটি আছিলে বা তাৰ যিটো নিউট্ৰিচনেল ভেলু আছিলে সেইটো এতিয়া নাই। গতিকে তাত বিভিন্ন ধৰণে হাইব্ৰিড কৰিছে বা অন্যান্য ধৰণে মানে প্ৰডাকশ্যন কৰিছে, কিন্তু জলবায়ু পৰিৱৰ্তন এটা খুব ড্ৰাষ্টিক এটা এফেক্ট পেলাইছে। এতিয়া আপোনাৰ প্ৰশ্নটোলৈ আহিছোঁ যে মানে ক্লাইমেট চেঞ্জে কেনেকৈ হেল্থৰ ওপৰত এফেক্ট পেলাইছে। আজি প্ৰায় 10 বছৰমানতে মই নতুন দিল্লী টেৰীলৈ গৈছিলোঁ। তেতিয়ালৈকে মোৰ এইটো সম্পৰ্কে ধাৰণা নাছিলে বিশেষ। তেওঁলোকৰ তাত কথা বতৰা পতাৰ পিছত এটা কথা গম পালোঁ যে ক্লাইমেট চেঞ্জৰ গোটেই মানে যিখিনি ঘটনা ঘটি আছে, আটাইতকৈ বেছি মানুহৰ ওপৰত এফেক্ট হৈছে হেল্থ।
মানে মানুহৰ স্বাস্থ্যৰ ওপৰত সেইটো শিশু স্বাস্থ্য বুলি নহয় প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতে সেইটো হৈছে এতিয়া যোৱা আপোনালোকে যদি দেখিছে ঠাণ্ডাৰ দিনত বিশেষকৈ যোৱা বছৰ প্ৰায় ফেব্ৰুৱাৰী মানত বহুবিলাক ল'ৰা ছোৱালী একে সময়তে গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হ'বলগীয়া হৈছিলে এতিয়া আমি এটা বস্তু ইয়াতে ইউনিচেফক আমি ধন্যবাদ জনাওঁ ইউনিচেফে আজি এতিয়াৰ পৰা নহয় বহু বছৰৰ পৰা এইবিলাক কাম কৰি আহিছে আৰু তেওঁলোকৰ কেইবাজনৰ আমি বিভিন্ন সময়ত লগ পাই থাকোঁ বা কথা বতৰা পতা হয় তেতিয়া তেওঁলোকে এটা কথা কৈছে যে গোটেই যেটো স্বাস্থ্যটো বাৰু ডাঙৰ মানুহৰ ক্ষেত্ৰত কোৱা নাই কিন্তু শিশু স্বাস্থ্যৰ ক্ষেত্ৰত এইটো এটা খুব সাংঘাতিক প্ৰভাৱ পেলাইছে আপুনি দেখিব যে আজিকালি ল'ৰা ছোৱালীৰ যিটো আগৰ ইমিউন চিষ্টেম আছিলে সেইটো নাই গতিকে আমি বিভিন্ন ধৰণে তেওঁলোকক টেকনিকেলি মেডিচিন দিছোঁ বা অন্যান্য বিভিন্ন ধৰণৰ খাদ্য খুৱাইছোঁ সেইবিলাকো এটা আচলতে গুৰুতৰ প্ৰভাৱ পেলাইছে এতিয়া আপুনি তাৰ লগতে আৰু এটা কথা আপুনি কানেক্ট কৰি চাব এইটো যিটো আমি খুব আচৰিত হৈছিলোঁ এটা সময় যে শিশু স্বাস্থ্য কৈশোৰ স্বাস্থ্য আৰু কৈশোৰ অপৰাধ প্ৰৱণতা মানে জলবায়ু পৰিৱৰ্তনৰ কাৰণে যিটো অৱস্থা হৈছে তাৰ লগতে কৈশোৰ স্বাস্থ্য আৰু কৈশোৰ অপৰাধ প্ৰৱণতা এটা খুব সাংঘাতিক এটা কোৰিলেশ্যন আছে গতিকে তাৰমানে মই ক'ব খোজা কথাটো হ'ল যে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো বিজ্ঞানৰ বিষয় হৈ থকা নাই এইটো মানুহৰ জীৱনৰ প্ৰত্যেকটো সময় প্ৰত্যেকটো বিষয়ৰ বা প্ৰত্যেকটো দিনৰ সৈতে এই বিষয়টো জড়িত হৈ আছে আৰু ইয়াত যে অকল বিজ্ঞানীসকলেহে কিবা কৰিব লাগিব সেইটো নহয় আমি সাধাৰণ মানুহ হিচাপেও আমি বহুত কাম কৰিব পাৰোঁ গতিকে আৰু এটা কথা ইয়াত আছে যে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বহুত মানুহে বিভিন্ন কথা কয় বা এইবিলাক বিভিন্ন প্ৰতিবাদ ছবিত কৰি আছে কিন্তু এটা কথা আমি দেখিছোঁ যে এই সম্পৰ্কে চৰকাৰীভাৱে কিন্তু অজস্ৰ কাম কৰি আছে কিন্তু আমি সেইবোৰ ধৰক আমি যিহেতুকে চৰকাৰীভাৱে কৰি থকা আমি নাজানো কিন্তু ইয়াত মানে গোটেই কথাটো এনেকুৱা যে এইটো এটা আচলতে চৰকাৰ বিৰোধী বা চৰকাৰৰ পক্ষত সেইটো কথা নহয় এইটো যিহেতুকে আমাৰ সামগ্ৰিকভাৱে গোটেই মানৱ জাতিটোৰ কথা গতিকে গোটেই মানৱ জাতিৰ প্ৰত্যেকজন মানুহৰে ইয়াত দায়িত্ব আছে যে আমি যি ভুল কৰিছোঁ আগতে বা আমাৰ পূৰ্বসকলে যিখিনি ভুল কৰি গৈছে সেইখিনি আমি শুধৰোৱাৰ সময়টো কিন্তু এতিয়াই মানে যোৱা যিকেইখন কপ হৈ গৈছে মানে কনফাৰেন্স অফ পাৰ্টিজ বুলি কয় তাত সবেই এইটো কথা সকলোৱে এইটো কথাত সহমত যে আমি যদি কৰিবলগীয়া কিবা আছে এতিয়া যদি পৃথিৱীখন বচাব পাৰোঁ এতিয়াই পাৰোঁ আজি বা 10 বছৰ পিছত কিন্তু বহুত দেৰি হৈ যাব আৰু যিকোনো কাম আৰম্ভ কৰাৰ মানে পিছুৱাই থৈ দিয়াৰ কোনো কথা নাই বিশেষকৈ জলবায়ুৰ নিচিনা ইমান এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি যিটো কথা ক'লে যে অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে মই এটা উদাহৰণ দিছোঁ মানে কেনেকৈ আমাক এফেক্ট কৰিছে নিশ্চয় কৰিছে আৰু আমি দেখা পাইছোঁ যে স্বাস্থ্যৰ দিশতো বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছে এতিয়া পিউবাৰ্টি যিটো সময় সেইটো বহুত সোনকালে হয় আজিকালি আগতীয়া হৈ যায় তাৰ ফলত কিছুমান কিন্তু সমস্যাৰ সৃষ্টি হৈ যায় বিভিন্ন সেইটো এটা মানে কয়াত বিশেষকৈ মেনশ্যন কৰা নাই কিন্তু সেইটো ধৰক আমি যিবোৰ আমি ফুড খাই আছোঁ জেনেটিকেলি প্ৰডিউচ ফুড খাই আছোঁ পেকেজিং ফুড খাই আছোঁ এতিয়া মই আৰু এটা কথা ইয়াত ক'ব খুজিছোঁ যিটো তাৰমানে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ আমাৰ যিসকল খিলঞ্জীয়া মানুহৰ যিটো পৰম্পৰাগত জ্ঞান এতিয়া ধৰক আমি সৰু থাকোঁতে আমাক যিবোৰ পৰম্পৰাগত খাদ্য খুৱাইছিলে পৰম্পৰাগত যিবিলাক জ্ঞান আমাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিলে আৰু যিবোৰ পৰম্পৰাগত আচাৰ ব্যৱহাৰ তাত বহুখিনি কথাই আছিলে যিটোৱে আমাক আচলতে এইবোৰৰ পৰা ৰক্ষা কৰি আহিছিলে কিন্তু যেতিয়াৰ পৰা আমি পৰম্পৰাগত খাদ্য এৰিলোঁ পৰম্পৰাগত জ্ঞান এৰিলোঁ বা অন্ধবিশ্বাস বুলি আমি বহুত বস্তু এৰিলোঁ কিন্তু আমি ক'ব খোজা কথাটো হৈছে পৰম্পৰাগত জ্ঞানৰ ক্ষেত্ৰতো বহুখিনি গুৰুত্বপূৰ্ণ কথা আছিলে নেচাৰৰ সৈতে আমাৰ যিটো সম্পৰ্ক প্ৰাকৃতিকভাৱে আমি যি ধৰণে জড়িত গতিকে এতিয়া এটা নতুন চেতনা আহিছে যে খিলঞ্জীয়া মানুহে জলবায়ু পৰিৱৰ্তনৰ মানে কথাটোত খুবেই গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আপুনি দেখিব বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বিশেষকৈ নাগালেণ্ড বা ত্ৰিপুৰা বা মণিপুৰ দেখা গৈছে যে আকৌ মানুহে কিন্তু পৰম্পৰাগত খাদ্য পদ্ধতিবিলাকলৈ গৈ আছে তাৰ লগতে পৰম্পৰাগতভাৱে থাকিব যত্ন কৰিছে এতিয়া বহু মানুহে আপুনি দেখিব ডাঙৰ চিটিৰ পৰা এৰি পেলাই যিকোনো ডাঙৰ চাকৰি তেওঁলোকে গৈ গাঁৱত নিজাববীয়াকৈ খেতি কৰি থাকিবলৈ লৈছে কৈছে যে আহি থকা দিনবোৰত কিন্তু ইয়াৰ বাহিৰে আমাৰ উপায় নাই গতিকে আমি প্ৰকৃতিৰ সৈতে যেতিয়ালৈকে আমি একাত্ম হৈ আছিলোঁ তেতিয়ালৈকে জলবায়ু পৰিৱৰ্তনে এটা ডাঙৰ ক্ষতিকাৰক ভূমিকা লোৱা নাছিলে কিন্তু যেতিয়া আমি প্ৰকৃতিৰ সৈতে সম্পৰ্কটো এৰি দিলোঁ মাটিৰ সৈতে সম্পৰ্ক এৰি দিলোঁ আমাৰ বতাহৰ সৈতে সম্পৰ্কটো এৰি দিলোঁ তেতিয়া কিন্তু বহুখিনি কথাই আমাৰ পৰা আঁতৰি গৈছে গতিকে মই এই অনুষ্ঠানৰ জৰিয়তে এটা কথা ক'বলৈ ভাল পাম যে আমি ধৰক নিজাববীয়াকৈ কিছু প্ৰচেষ্টা লৈ আছোঁ এইটোৱে মানে মই ক'ব খোজা কথাটো হৈছে সকলোৱে একেলগে আচলতে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে এতিয়া বহু অনুষ্ঠানে তেনেকুৱা কিছুমান কাম কৰিছে বহুতে গছ ৰুইছে এতিয়া মই 5 জুন আহি আছে মই এটা আমাৰ কথা এটা কৈছোঁ 5 জুনৰ দিনা আমি গছ পুলিবোৰ যে ৰুম
গছপুলি ৰোৱাটো আমি ভাবোঁ যে জলবায়ু পৰিৱৰ্তনৰ এটাই উপায় আছে হয় এইটো উপায় হয় কিন্তু আমাৰ ভুলটো ক'ত যে আমি যেতিয়া গছপুলিটো ৰুলোঁ 5 তাৰিখে ৰাতিপুৱা ৰুলোঁ 9টা 10টা 12টা বাজিলে পিছদিনাখনৰ পৰা সেই গছপুলিডালৰ কি হ'ল আমি কিন্তু খবৰ নলওঁ কাৰণ গছপুলি এটা জীয়াই থাকিবলৈ মেইনটেনেন্সটো খুব দৰকাৰ গতিকে গছপুলিটো যদি আমি ৰুইছোঁ মই যদি আজি ৰুইছোঁ সেইটোৰ প্ৰতিপালন কৰাৰ দায়িত্ব মোৰ এই তেনেকুৱাকৈ যদি আমি চবেই ভাবোঁ যে মই এটা গছপুলিৰ ক্ষেত্ৰত উদাহৰণ দিছোঁ অন্যান্য বহুত উপায় আছে গতিকে গছপুলিৰ ক্ষেত্ৰতো আমি আচলতে আমি যদি গছপুলি ৰুইছোঁ আমি প্ৰতিপালন নিজে কৰিব লাগিব তাৰ মানে হৈছে আমি প্ৰকৃতিৰ সৈতে আমি একাত্ম হৈ থাকিব লাগিব গতিকে তেনেকুৱাকৈ আমি এতিয়া ধৰক জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন উপায় দি আছে বিভিন্নজনে কাম কৰি আছে বিভিন্ন সংস্থাই কাম কৰি আছে চৰকাৰীভাৱে বহুতখিনি কাম কৰি থকা হৈছে এতিয়া ধৰক ইমিশ্যনৰ ক্ষেত্ৰত এটা হেৰি আহিছে ধৰক মানে বিভিন্ন এতিয়া আৰু এটা কথা আহিছে যে লছ অন ডেমেজ বুলি যিটো কনচেপ্ট সেইটো বিশেষকৈ কপ এই যোৱা বছৰৰ কপটোৰ আগৰ কপটোত আলোচনা হৈছিলে যিটো মানে খুব ডাঙৰ যিটো অনুষ্ঠান হয় জলবায়ু পৰিৱৰ্তনলৈ এইটো ডুবাইত হৈছিলে তেতিয়া এটা কথা কোৱা হৈছিলে যে ইতিমধ্যে আমাৰ যিখিনি খিলঞ্জীয়া মানুহৰ যিখিনি ক্ষতি হৈছে বা যিখিনি ডেমেজ হৈছে সেই তাৰে ক্ষতিপূৰণ এই যিমানবিলাক ডাঙৰ কোম্পানী আছে যাৰ কাৰণে আচলতে এই পৰিস্থিতিত আমি আহি পৰিছোঁ যে যিমান ডাঙৰ কৰ্পৰেট হাউচবিলাকৰ কাৰণে আমি আহি এই পৰিস্থিতিত পৰিছোঁ ইমিশ্যন বেছি হোৱাৰ কাৰণে গ্ৰীণ হাউচ গেছ তেওঁলোকে এৰিছে আমিতো ইমান বেছি গ্ৰীণ হাউচ গেছ এৰিব নোৱাৰোঁ গতিকে তেওঁলোকেও সেই ক্ষতিপূৰণটো কিন্তু খিলঞ্জীয়া মানুহক দিবলৈ এতিয়া বাধ্য গতিকে ইয়াতে আমি আচলতে আৰু এটা মই ভুল ধাৰণা মানে মানুহৰ কম যে আমি নিজকে বহুত সময় দোষাৰোপ কৰি থাকোঁ যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে মানুহে দোষী আমিয়ে দোষী কিন্তু ব্যক্তিগতভাৱে আপুনি সেইটো নকৰিব পাৰে কিন্তু এনেকুৱা এটা পৰিৱেশ ইয়াতে চলি আছে যে বিশেষকৈ কৰ্পৰেটাইজেশ্যনৰ পিছত উদ্যোগীকৰণৰ পিছত যে আমিও তাৰে আচলতে জনা নজনাকৈ তাৰ অংশীদাৰ হৈ গৈছোঁ গতিকে মই এটা উদাহৰণ দিছোঁ ধৰক আমি সহজ কিছুমান কাম কৰিব আমাৰ যিটো কাৰ্বন ফুটপ্ৰিণ্ট আমি কমাব যত্ন কৰিব পাৰোঁ য'ত আমাৰ গাড়ীখন উলিয়াই নিয়াৰ দৰকাৰ নাই তাত নুলিয়ালেও হয় আমি পাব্লিক ট্ৰেন্সপৰ্ট ইউজ কৰিব পাৰোঁ এই যে পাব্লিক ট্ৰেন্সপৰ্টৰ যিটো কনচেপ্ট সেইটো জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ ষ্টেপ বুলি মই ভাবোঁ আৰু তাৰ লগতে ধৰক আমি যে যিমান বেছি কাপোৰ কিনি আছোঁ যিমান বেছি আমি প্ৰডাক্ট কিনি আছোঁ সেইবোৰে আচলতে বহুত ক্ষতি কৰিছে এতিয়া ধৰক আৰু এটা মই উদাহৰণ দিওঁ বহুতে কৈ আছে যে আমি গাড়ীবোৰ পেট্ৰল এৰি পেলাই ইলেক্ট্ৰিক হেৰি লৈ যাব লাগে সেইটো আচলতে আৰু বেছি ক্ষতিকাৰক হ'ব বুলিহে বহুতে মানে দাবী কৰিছে আৰু হ'বও পাৰে এইটো আমি এতিয়াইতো ক'ব নোৱাৰি কাৰণ কিয় তাৰ যিবোৰ বেটাৰী সেই বেটাৰীবোৰৰ কাৰণে যিটো আমাৰ নিকেল বা এনেকুৱা ধৰণৰ যিবোৰ তাত দৰকাৰ হয় সেইবোৰৰ কাৰণে কংগো বা এনেকুৱা বহুকেইখন দেশত এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে যে সেইটোৱে আৰু ক্ষতিকাৰক সম্ভাৱনাহে আমাৰ সন্মুখলৈ লৈ আহিছে গতিকে আমি কি কৰিম আগলৈ সেইটো কিন্তু খুব ভাবি চিন্তি কৰাটো খুব দৰকাৰ প্ৰতিটো ক্ষেত্ৰতে যিহেতু ইটোৰ লগত সেইটো পাৰস্পৰিকভাৱে জড়িত হৈ আছে আৰু আপুনি যিবিলাক কথা ক'লে যে ডেভেলপমেণ্ট বা কৰ্পৰেট গোষ্ঠীবিলাকৰ কিছুমান কাম কাজ তাৰ লগতে উন্নয়নৰ কথাবিলাক জড়িত হৈ থাকে আৰু যিবিলাক উন্নয়ন হৈছে উন্নয়নো জৰুৰী আমাৰ হয়তো সভ্যতাৰ বিকাশৰ বাবে কিন্তু সেই উন্নয়নমূলক কাম কাজবিলাকৰ ফলত জলবায়ুৰ প্ৰতি বিভিন্ন সময়ত ভাবুকিৰ সৃষ্টি হৈ আছে এনেকৈ গছ গছনি কাটি পেলোৱা হৈছে বা ধৰক একেবাৰে পাহাৰ খান্দি নাইকিয়া কৰি পেলোৱা হৈছে গতিকে এইবিলাক যি ধৰণে এইবিলাক ক্ষেত্ৰত ভাৰসাম্যটো কেনেকৈ ৰক্ষা কৰিব পাৰি মানে উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ ভাৰসাম্যটো কেনেকৈ ৰখা যায় মানে ইয়াতে আটাইতকৈ যিটো মানে একচেপ্টেড যিটো কনচেপ্ট সেইটো হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গতিকে তাত বিভিন্ন ধৰণে যিসকল তাত্ত্বিক তেওঁলোকে এইটো কথা কৈছে যে আমাৰ যিটো উন্নয়ন সেই উন্নয়নটো কাৰ কাৰণে এই যে ধৰক মই এটা উদাহৰণ দিছোঁ আমাক যে ৰাস্তাবোৰ যে বনাইছে মই কোৱা নাই এইটো আমাৰ মানুহৰ সুবিধা হৈছে কিন্তু ৰাস্তাবোৰ বনাই দিয়াৰ পিছত আপুনি চাব আমাৰ অসমৰ ৰাস্তাৰ কথাই কৈছোঁ ৰাস্তাবোৰ বনাই দিয়াৰ পিছত আমি ট্ৰাকবোৰ বেছিকৈ দেখোঁ তাৰমানে আমি কোম্পানীবিলাকৰ সুবিধাৰ কাৰণে ৰাস্তাটো বনাই দিছোঁ নেকি কিন্তু যদি আমি সাধাৰণ মানুহৰ ক্ষেত্ৰত অকল সাধাৰণ মানুহৰ ব্যৱহাৰৰ কাৰণে ৰাস্তাটো বনালোহেঁতেন তেতিয়া সেইটো আপোনাৰ ভাৰসাম্য উন্নয়ন মানে আমি ভাৰসাম্যটো ৰক্ষা কৰিব পাৰিম বা বহনক্ষম উন্নয়ন আমি যিমানখিনিলৈকে ল'ব পাৰোঁ কিন্তু আমাৰ গোটেই কাৰবাৰবিলাকত অকল মইতো চৰকাৰ বুলি কোৱা নাই গোটেই মানৱ জাতিৰ ক্ষেত্ৰতে কৈছোঁ আমাৰ যিটো বেছিক চিন্তাধাৰা সেই বেছিক চিন্তাধাৰাটো আমি সলনি কৰিব লাগিব যে আমি যেতিয়াই উন্নয়নৰ কথা ক'ম যে ধৰক মই মোৰ এটা ঘৰ বনাইছোঁ মই ঘৰটো বনোৱাৰ লগে লগে আচলতে চাব লাগিব যে আমি তাত মানুহে কি কৰে আজিকালি ঘৰ বনায় গছবোৰ কাটি ঘৰ বনাইছে কিন্তু আচলতে কি হ'ব লাগিছিলে আমাৰ যিটো এতিয়া মই এটা উদাহৰণ দিছোঁ আমাৰ অসমীয়া যিটো বাৰীৰ যিটো কনচেপ্ট সেই বাৰীৰ কনচেপ্টটো ইমান বেছি ইম্পৰ্টেণ্ট যে বাহিৰৰ মানুহেতো এডপ্ট কৰিবলৈ লৈছে কিন্তু আমাৰ ঘৰবোৰ বাৰীবোৰ নাই এতিয়া চাওক আমাৰ এটা হেৰি যে আমাৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং আছিলে যে একেলগে আমি ধান খেতিও কৰোঁ
অন্যান্য খেতিও কৰোঁ তাৰ লগতে আমি হাঁহ কুকুৰা পালন কৰিছোঁ আমাৰ এটা পুখুৰী আছে তাতে আমি মাছ পাইছোঁ বাৰীৰ পিছপিনে বিভিন্ন ধৰণৰ বনৌষধি আছে গতিকে আমি আমাৰ খাদ্যাভাসতো সেইবোৰ ব্যৱহাৰ হৈছিলে বা আমি এটা খুব ধুনীয়া এটা জীৱন কটাইছিলোঁ কিন্তু যেতিয়া আমি এটা বেলেগ এটা উন্নয়নৰ মডেললৈ গুচি গ'লোঁ যে যিটো ৱেষ্টাৰ্ণ মডেল বুলি বিভিন্নজনে কয় কিন্তু মানে আধুনিক উন্নয়নৰ কথাটো যেতিয়া আমি কৈছোঁ সেই উন্নয়নটোৱে আমাৰ কিমান কি ক্ষতি কৰিলে সেইটোৰ আমি হিচাপ কৰা নাই গতিকে এতিয়া আমি আচলতে মই ভাবোঁ যে আমি যিটো আমাৰ যিটো পৰম্পৰাগত উন্নয়নৰ মডেল আছিলে তাৰ লগতে যিটো মডাৰ্ণ চায়েন্সে কি কৈছে যে আমাৰ আধুনিক বিজ্ঞানে কি কৈছে আমি তাৰ এটা সমন্বয় সাধন কৰি আমি আচলতে উন্নয়নৰ মডেলটো এটা নতুন মডেললৈহে যাব লাগিব যিটো মডেল চলি আছে সেইটো দি গ'লে আমাৰ নহয় যিটো এৰিলোঁ তালৈকে আমি ঘূৰি যাবলৈ পোৱা নাই কাৰণ তাৰলৈকে ঘূৰি যোৱাৰ পৰিস্থিতিও নাই গতিকে আমি ভাবোঁ যে পুৰণা যিখিনি জ্ঞান যে পৰম্পৰাগত আমাৰ যিখিনি ট্ৰেডিশ্যনেল নলেজ তাৰ লগতে আমি বিজ্ঞানৰ আধুনিক বিজ্ঞানে কি কৈছে এইটো সমন্বয় ঘটা আমি এটা উন্নয়নৰ নতুন মডেল এটা আমি আচলতে গ্ৰহণ কৰিব লাগিব আৰু সেইটো ছাষ্টেইনেবল হ'ব লাগিব আৰু গতিকে ছাষ্টেইনেবল ডেভেলপমেণ্ট লৈ বিভিন্ন ধৰণৰ কাম হৈ আছে আৰু সেইটো মই ভাবোঁ যে আমি আচলতে ব্যক্তিগতভাৱে কৰিব পৰা বহুত বস্তু নাই এইটো চৰকাৰীভাৱেই কৰিব লাগিব মানে সাংগঠনিকভাৱেই কৰিব লাগিব কালেক্টিভলি ইয়াতে এটা জলবায়ু পৰিৱৰ্তনৰ বিষয়টোত আচলতে চৰকাৰ বিৰোধিতা বা চৰকাৰ সমৰ্থনৰ কথা নাই ইয়াতে কথা হৈছে আমি মানৱ জাতিটো বচাবৰ কাৰণে আমি যি কৰিব পাৰোঁ সেয়া চৰকাৰেই কৰক সাধাৰণ মানুহেই কৰক NGO বিলাকেই কৰক বা খেতিয়কে কৰক আমি সকলোৱে মিলি সেইটো কাম কৰিব লাগিব গতিকে তাত আচলতে মই ভাবোঁ কোনো মানে আমি মানে ঠিক পাৰ্টি হিচাপে নাই গতিকে সেইকাৰণেও আপুনি বিশ্বৰ বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে সবেই একেলগ হৈহে সমস্যাবোৰ সমাধান কৰিছে এতিয়া এটা নতুন ট্ৰেণ্ড এটা আহিছে যে আফ্ৰিকাৰ যিবিলাক ডিজাৰ্ট আফ্ৰিকাৰ যিবিলাক ধৰক খুব ডাঙৰ ডাঙৰ মৰুভূমি সেই মৰুভূমিবোৰতো তেওঁলোকে নতুন ধৰণে তেওঁলোকৰ ট্ৰেডিশ্যনেল ৱেত মানে খান্দি পেলাই হেৰি কৰি তাতেই খেতিটো কৰি এতিয়া সেউজীয়া কৰি পেলাইছে এটা ডাঙৰ অঞ্চল এটা বহুত ডাঙৰ অঞ্চল আফ্ৰিকাৰ এটা সেউজীয়াকৰণ কৰি আছে কিন্তু আমি অসমৰ ক্ষেত্ৰত আমি দেখিছোঁ আমাৰ সেই কনচেপ্টটো যদিও আছিলে আমি সেইবোৰ আচলতে পাহৰি গৈছোঁ গতিকে এতিয়া দেখিছোঁ আমি নদীবিলাকত পানী নাই ৰঙা নদী কওক সোৱণশিৰি কওক কেনেকুৱা এটা অৱস্থা আৰু সেইটো লাহে লাহে আৰু বাঢ়িব গতিকে যদি আমি আমাৰ অসমখন মৰুভূমিৰ পিনে গৈ আছে আমি কিন্তু আকৌ ওলোটা যাত্ৰাটো আমি নিজেই কৰিব লাগিব গতিকে এতিয়া নাইজেৰিয়াৰ ক্ষেত্ৰত দেখা গৈছে যে সেইটো অকল চৰকাৰ নহয় সাধাৰণ মানুহ চৰকাৰ NGO যোনে যিমান পাৰে কণ্ট্ৰিবিউট কৰিছে আৰু তাত কোম্পানীবিলাকেও যোগ দিছে কাৰণ কিয় তেওঁলোক বাধ্য হৈ গৈছে যে যেতিয়া ৰাজহুৱা এটা ডিমাণ্ড আহিছে চৰকাৰী পক্ষৰ পৰা ডিমাণ্ড আহিছে কালেক্টিভ ডিমাণ্ড এটা আহিছে তেওঁলোকো বাধ্য হৈ গৈছে যে তাৰ কাৰণে যিমান তেওঁলোকে ক্ষতি কৰিছে সেইখিনি পইচা দিয়ে তেওঁলোকে আকৌ সেই কামখিনি কৰিছে গতিকে তেনেকুৱা কিছুমান মানে খুব ইন'ভেটিভ সলিউশ্যন আমাৰ দৰকাৰ খুব গতিকে বহনক্ষম উন্নয়নৰ কথা ক'লেও আমি যদি আমাৰ যিটো মানে হেৰি আৰু যিটো মানে কি কয় আমি যি ধৰণে কৰিম সেইটো আমি অলপ হ'লেও আমি নিজাববীয়াকৈ কিন্তু আমাৰ ইয়াৰ পৰিৱেশৰ লগত মিলাই আমি আচলতে নতুন কিছুমান সলিউশ্যন বিচাৰি উলিয়াব লাগিব আৰু প্ৰতিজন মানুহৰ বা প্ৰতিটো পৰিয়ালৰ জীৱনশৈলীৰ পৰা কথাটো আৰম্ভ হ'ব লাগিব মানে এইটোৱে অনুভৱ হয় আৰু আপুনি অকণমান আগতে সেইটো কথা উনুকাইছিলে যে আমি পিন্ধি থকা কাপোৰযোৰ আনকি তাৰ পৰাও আৱৰ্জনা সৃষ্টি হ'ব পাৰে আৰু আমি আৱৰ্জনাৰ কথা ক'লে প্ৰথমে আমি কেৱল পলিথিনৰ পেকেটটো আমি সেইটো বন্ধ কৰাৰ কথা কওঁ পলিথিনৰ পৰা আৱৰ্জনা কিন্তু প্ৰত্যেকটো বস্তুৰ পৰাই হয়তো হ'ব পাৰে এতিয়া ডিজিটেল যিবিলাক ৱেষ্ট হয় এতিয়া এনেকুৱা ধৰণৰ হৈছে যে আমি মোবাইল ফোনবিলাক আজি 3 বছৰ বা 4 বছৰৰ পিছত আমি এইটো ব্যৱহাৰ কৰিব নোৱাৰো স্মাৰ্টফোনবিলাক প্ৰত্যেকটো বস্তুৱে তেনেকুৱা গতিকে সেই বস্তুবিলাকৰ কি হ'ব তাৰ কোনো মানে ইয়াতে মই ক'ব খোজা কথাটো হৈছে যে মানুহে আচলতে নিজৰ যিটো কাৰ্বন ফুটপ্ৰিণ্ট সেইটো আচলতে চেক কৰি চাব লাগে এতিয়া ধৰক মই কথাটো কৈছোঁ এইটো মানে এটা প্ৰচলিত ছিষ্টেমত চলি আছে যে আমি আমাৰ কাৰ্বন ফুটপ্ৰিণ্টটো যিমান পাৰি কমাব লাগে গতিকে আমি যে খোজ কঢ়াৰ যিটো প্ৰক্ৰিয়া এতিয়া ধৰক আমাৰ ইয়াতে ৰাস্তা ঘাটবিলাকে চাই লওক যে বাহিৰৰ দেশবিলাকত কি কৰিছে যে একেটা ৰাস্তাত গাড়ীও চলিছে কিন্তু চাইকেলৰ কাৰণে এটা ব্যৱস্থা কৰা আছে গতিকে বা খোজকাঢ়ি যোৱাৰ কাৰণে এটা ব্যৱস্থা কৰা আছে গতিকে বহনক্ষম উন্নয়নৰ কথাটো এনেকুৱা যে আমি একে সময়তে সকলো সুবিধা দিব লাগিব যদি মই ইচ্ছা কৰিছোঁ আজি মই যদি ইচ্ছা কৰিছোঁ মই নিজৰ অফিচলৈ চাইকেল লৈ আহিম বা খোজকাঢ়ি আহিম সেই পৰিৱেশটো কিন্তু আমি নিজে ক্ৰিয়েট কৰিব লাগে সেইটো চৰকাৰক আমি দাবী জনাব লাগিব যে চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰক আৰু এতিয়াও এইটো বস্তু দেখা গৈছে যে মানে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰতহে কৈছোঁ দেই মই আমি যদি চৰকাৰক কিবা এটা কওঁ চৰকাৰে সেইটো কিন্তু কৰিছে বা সেইটো কৰিবলৈ তেওঁলোকে প্ৰচেছটো লৈছে কিন্তু একে সময়তে আমি দেখিছোঁ
যে আসলতে চৰকাৰী প্ৰচেষ্টাবিলাক খুব ভাল প্ৰব্লেমটো হয় ইমপ্লিমেণ্টেশ্যনত আমাৰ যিমান সমস্যা দেখা দিছে এইবোৰ আচলতে ইমপ্লিমেণ্টেশ্যনত এতিয়া যদি আমি কওঁ যে আজি গুৱাহাটীৰ আশে পাশে যিখিনি ঠাই যিখিনি পাহাৰ সেই পাহাৰবোৰ যে আমি যে খান্দি আছো সেইটোতো চৰকাৰীভাৱেতো কোৱা আছে ঠিকেই চৰকাৰী নিয়মত আছে চৰকাৰী হেৰিত আছে কিন্তু এই যে আমি ইমপ্লিমেণ্ট কৰিব নোৱাৰাৰ কাৰণটো হৈছে আমাৰ যিটো মানে লোভ মানুহৰ যিটো লোভ মানুহৰ যিটো ভোক বা মানুহৰ যিটো তাৰমানে বস্তুৰ প্ৰতি বা বৈষয়িক জীৱনৰ প্ৰতি যিটো মুখ সেই মুখটোৱে তাত ক্ষতি কৰিছে যে মোক ইমানখিনি মাটি লাগে এজন মানুহে ইমানখিনি মাটি ধৰক আছে কিন্তু তেওঁ মাটিটো হেৰি হিচাপে চাইছে এটা মানে মানিটৰী কণ্ডিশ্যনৰ পিনৰ পৰা চাইছে সেইটো মাদাৰ আৰ্থ বুলি চোৱা নাই কিন্তু যিদিনাই আপুনি সেই নিজৰ মাটিখিনি নিজৰ মা বুলি ভাবিব বা মাদাৰ আৰ্থ বুলি ভাবিব আপুনি তাৰ লগত যোগসূত্ৰটো নিজকে কৰিব পাৰিব এতিয়া ধৰক মই মোৰে বন্ধু এজন তেওঁ মানে মোতকৈ অলপমান ডাঙৰ আছিলে কটনৰ পৰা তেওঁ বাহিৰত ছফ্টৱেৰ কোম্পানীত আছিলে তেওঁ মানে এইবিলাক পৰিস্থিতি দেখি গুচি আহিলে গুচি অহাৰ পিছত মানে মই এটা মডেল এটা উদাহৰণ দিছোঁ যে জীৱন জীৱিকাৰো ইয়াৰ পৰা উপায় ওলাই যায় মই সেইটোৱে ক'ব খুজিছোঁ তেওঁ গুৱাহাটীলৈ গুচি আহিলে চাকৰি এৰি পেলাই তেওঁ প্ৰথমতে তেওঁ ঘৰলৈ গ'ল যে কি কৰিব ভাবা নাই তেতিয়ালৈকে ঘৰলৈ গৈ যেতিয়া দেখিলে তেওঁলোকৰ ঘৰৰ পিছপিনে এই আমাৰ বিশ্বনাথ চাৰিআলি পিনে ঘৰ তেখেতৰ ডাঙৰ এটা এৰিয়া বিভিন্ন ধৰণৰ ফল আছে বিভিন্ন ধৰণৰ খেতি আছে সেইটো হৈ আছে তেওঁলোকৰ বাৰী চাওঁতা মানুহ নাই তেওঁ তাতে অলপ দিন 6 মাহমান বিভিন্ন ধৰণৰ কথাবোৰ শিকিলে যিয়ে খেতি কৰি আছে তেওঁলোকৰ তাৰপিছত তেওঁ দেখিলে যে এই মডেলটোত আচলতে তেওঁ চলাব পৰা নাই কাৰণ আমাৰ বজাৰটো নাই তেওঁ তেতিয়া ঘূৰি আহিলে গুৱাহাটীলৈ আকৌ গুচি আহি পেলাই হঠাৎ এদিন তেওঁ মেঘালয়লৈ গুচি গ'ল মেঘালয় এটা প্ৰত্যন্ত অঞ্চলত তালৈ গৈ তেওঁতো গোটেই মানে তাৰ যিটো ক্লাইমেট সেইটো ষ্টাডি কৰিলে প্ৰায় 3 মাহমান তাত তেওঁ অকলে আছিলে একদম অকলে আছিলে পাহাৰ তাত লাহে লাহে তেওঁ কি কৰিলে তাত কোনটো খেতি আটাইতকৈ ভাল হয় তাতে তেওঁ দেখিলে যে বিশেষকৈ টেঙা জাতীয় ফলবিলাক মানে নগা টেঙাৰ পৰা আৰম্ভ কৰি আৰু ষ্ট্ৰবেৰী গতিকে তেওঁ তেতিয়া তাত তাৰে মানুহ দুনো গোটাই তেওঁ ষ্ট্ৰবেৰী খেতি আৰম্ভ কৰিলে ষ্ট্ৰবেৰীটো সেইটো ক্লাইমেটত ভাল হয় আৰু কোৱালিটিও ভাল হয় লাহে লাহে তেওঁ বিভিন্ন মানুহক দিলে খাবলৈ খাই পেলাই খুব ভাল পালে তাৰপিছত তেওঁ কি কৰিলে তাৰ যিটো অঞ্চলৰ যিখিনি মহিলা আৰু যিখিনি ধৰক বয়সস্থ মানুহ তেওঁলোকক গোটাই এটা কমিটি কৰিলে তেওঁলোকে সেই খেতিটোত কৰিলে মানে এফপিঅ বুলি কোৱা নাই এফপিঅৰ কনচেপ্টটো নহয় তেওঁলোকে নিজাববীয়াকৈ সামূহিকভাৱে খেতিটো কৰিলে সামূহিকভাৱে খেতিটো কৰি সেইটো তেওঁ বিভিন্ন বাহিৰলৈ পঠালে গতিকে মানে এটা সলিউশন বিচাৰোতে তেওঁ নিজৰ জীৱন জীৱিকাৰ সলিউশন বি তেওঁ অন্য জীৱন জীৱিকাও পালে আৰু তাৰ লগতে তেওঁ সেই অঞ্চলটোৰ ক্লাইমেট ৰৈ যিখিনি কথা বা বতৰ পৰিৱৰ্তন বা বায়োডাইভাৰ্চিটিৰ কথা সেইখিনিতো তাতে ৰাখিলেও কাৰণ তাতে নহলে সেই ঠাইখিনিও এতিয়া যেনেকৈ মেঘালয় 6 শিডিউল ষ্টেট গতিকে বাছি গৈছে কিন্তু আপোনাৰ তেনেকৈ আমি কিবা এটা আমি নিজাববীয়া সলিউশন কৰি দেখাব লাগিব গতিকে সেইটো মডেল বহুতে একচেপ্ট কৰিলে পিছত এটা ডাঙৰ অঞ্চলত এটা মেঘালয়ৰ তেওঁলোকে এই খেতিবোৰো কৰিছে আৰু তাৰ বায়োডাইভাৰ্চিটি ৰক্ষা কৰিছে তাতে আৰু এটা কথা ভাল হৈছে কি এই যিবোৰ পোক পতংগ যিবোৰ নাইকিয়া হৈ গৈছিল সেইবোৰ লাহে লাহে আহিবলৈ লৈছে পখিলা আহিবলৈ লৈছে গতিকে তাৰমানে আমি জীৱন জীৱিকাৰ কথা যদি ভাবো সেইটো আমি নেচাৰৰ সৈতে সম্পৰ্কিত ৰাখিব লাগিব আৰু তাৰ লগতে আমি বায়োডাইভাৰ্চিটি বুলি যে কৈ আছো জৈৱ বৈচিত্ৰ্য যেতিয়ালৈকে ৰক্ষা হৈ থাকিব তেতিয়ালৈকে আমি বাচি আছো যিদিনা আমাৰ জৈৱ বৈচিত্ৰ্য নাইকিয়া হৈ যাব তেতিয়া আমাৰ মানে ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত আটাইতকৈ ড্ৰাষ্টিক চেঞ্জেছবিলাক আমি দেখিবলৈ পাম আৰু জৈৱ বৈচিত্ৰ্যৰ কথা আপুনি উল্লেখ কৰিলে যে বিভিন্ন প্ৰজাতি বিলুপ্ত হৈ গৈছে আৰু প্ৰায় 1 লাখ এক নিযুত প্ৰজাতি বিলুপ্ত হোৱা বুলি আমি এটা পাইছিলোঁ তথ্য গতিকে এতিয়া যেটো আমি আৰম্ভণিতে কৈছিলোঁ যে পৰিয়ালৰ পৰাই আমি আৰম্ভ কৰিব লাগিব বা শিশুহঁতৰ কাৰণে যেহেতু ইমান ডাঙৰ এটা মানে ভয়ংকৰ কথা এটা গতিকে একেবাৰে চমুকৈ শেষত আমি যেহেতু সামৰিম অনুষ্ঠানটো আপুনি অভিভাৱকসকলক বা প্ৰতিটো পৰিয়ালক উদ্দেশ্যে আপুনি যদি কিবা অকমান কয় যে আমি কেনেকৈ নিজৰ পৰাই আমি আৰম্ভ কৰিব লাগে মই এইটো কথা এটা খুব আশ্চৰ্যজনক কথা কম যে আজিকালি যিবোৰ সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ যোৱা মানে কলেজৰ কথা কাৰণে স্কুললৈ যোৱা সেই ল'ৰা ছোৱালীবিলাকে এটা কথা কিন্তু অনুভৱ কৰিছে যে জলবায়ু পৰিৱৰ্তন ড্ৰাষ্টিক হয়তো তেওঁলোকে চকুৰ সন্মুখত দেখিছে গতিকে আমাতকৈ তেওঁলোক আচলতে বেছি কথাবিলাক জানে গতিকে অভিভাৱকসকলে আচলতে ল'ৰা ছোৱালীবিলাকক সেই সুবিধাবিলাক দিব লাগে তেওঁলোকে যদি নতুন কিবা কৰিব খুজিছে কৰিবলৈ দিব লাগে আৰু যিহেতুকে সেইখিনি সময়ত আটাইতকৈ মানুহৰ মানে স্মাৰ্টনেছটো থাকে গতিকে ল'ৰা ছোৱালীবিলাকেও বহুত সলিউশন আমাক দিছে আমি দেখিছোঁ যে ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত আটাইতকৈ ভোকেল যিসকল সব প্ৰায় 18 বছৰৰ তলৰ বহুত ল'ৰা ছোৱালী সম্পৰ্কে মাত মাতিছে বা বিভিন্ন ধৰণে আন্দোলন কৰিছে বিভিন্ন দাবী তুলিছে গতিকে আমি ভাবো যে অভিভাৱকসকলে
নতুন যিটো চিন্তা সেই নতুন চিন্তাটো গুৰুত্ব দিব লাগে খুব সুন্দৰকৈ আপুনি কথাখিনি বুজাই ক'লে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় আমি আলোচনা কৰিলোঁ ভৱিষ্যতে আকৌ আপোনাক নিশ্চয় আমি লগ পাম আজি সামৰিব লাগিব আমাৰ সহযোগী অপূৰ্ব মালিক ধন্যবাদ জনাই আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিবলৈ মই সকলোকে ধন্যবাদ জনাইছোঁ হয় শ্ৰোতাসকলকো ধন্যবাদ শুভৰাত্ৰি ইমান পৰে দৃষ্টিপাত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন বিষয়ক আলোচনাটি শুনিলে অনুষ্ঠানত আজি সমল ব্যক্তিৰূপে উপস্থিত আছিল গুৱাহাটীৰ পৰিৱেশ আৰু জলবায়ু কাৰ্যপন্থা সংস্থাৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ সঞ্চালক ডক্টৰ কমল কুমাৰ তাঁতী অনুষ্ঠানটিৰ আঁত ধৰিলে অৰুণিমা গোস্বামীয়ে